নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো মে মাহৰ 29 তাৰিখ আৰু জেঠ মাহৰ 14 তাৰিখ বৃহস্পতিবাৰৰ সম্পূৰ্ণ ৰাখিফল শিতানটো। তেনেহ'লে আহক আজি দিনটো ৰাখিফল শিতানটো আমি আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি অল কৰি ৰাখিব। আমাৰ নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাব আৰু কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি দিব। আপুনি যদি আজিৰ দিনটোত মহাদেৱৰ কৃপা লাভ কৰিম বুলি ভাবিছে তেনেহ'লে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি লওক আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়ক আৰু কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি দিয়ক। আজিৰ দিনটোত 3টা ৰাশি জাতক জাতিকাৰ বাবে এটা ভাল খবৰ অহা সম্ভাৱনা আছে, গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব। ধন্যবাদ। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। আপুনি আপোনাৰ আৱেগ নিয়ন্ত্ৰণ কৰিব লাগিব। ইয়াৰ দ্বাৰা আপুনি আপোনাৰ দক্ষতাৰ ওপৰত আধাৰিত কৰি সৰ্বশ্ৰেষ্ঠ উপায়েৰে বহুতো কাৰণ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। তাৰমানে আজিৰ দিনটোত আপুনি আপোনাৰ আৱেগ নিয়ন্ত্ৰণত ৰাখিবলৈ কৈছে আৰু আজিৰ দিনটোত যদি আপুনি কাম কৰে সেই কামটোত আপুনি সফলতা পাব বুলি কৈছে। যিকোনো সিদ্ধান্ত ব্যৱহাৰিক হ'ব লাগে, ই সৰ্বশ্ৰেষ্ঠ ফলাফল পাব। তাৰমানে আজিৰ দিনটোত যদি আপুনি কিবা এটা যদি সিদ্ধান্ত লয় সেই সিদ্ধান্তটো আপোনাক চিন্তা কৰি ল'বলৈ কৈছে। যদি বিনিয়োগ কৰাৰ কোনো পৰিকল্পনা আছে ই লাভজনক হ'ব। মানে আজিৰ দিনটোত যদি আপুনি টকা পইচা বিনিয়োগ কৰিম বুলি যদি ভাবিছে আপোনাৰ লাভ হ'ব বুলি কৈছে। এজন ব্যক্তিৰ দ্বাৰা ভুল বুজাবুজি সৃষ্টি কৰিলে আপোনাৰ সমস্যা বৃদ্ধি হ'ব। তাৰমানে আজিৰ দিনটোত আপুনি যদি অন্য ব্যক্তিৰ লগত যদি কথা বতৰা পাতে আপোনাৰ ভুল বুজাবুজি দুয়োজনৰ মাজত সৃষ্টি হ'ব পাৰে বুলি কৈছে। একেই সময়তে এজন ঘনিষ্ঠ বন্ধুৰ সৈতে সম্পৰ্কও ভাল হ'ব। তাৰমানে আজিৰ দিনটোত আপোনাৰ ঘনিষ্ঠ বন্ধুৰ মাজত আপোনাৰ সম্পৰ্ক ভাল হ'ব বুলি কৈছে। দিনটো আনন্দৰে আপুনি কটাব পাৰিব বুলি কৈছে আপোনাৰ বন্ধুৰ লগত। এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। লগতে আপোনাৰ আকৰ্ষণীয় কামবোৰৰ বাবে কিছু সময় অতিবাহিত কৰক, ই মনক সুখী কৰিব। মানে আজিৰ দিনটোত আপুনি যি কামবিলাক কৰি ভাল পায় সেই কামবিলাক আপোনাক কৰিবলৈ দিছে কিছু সময়, তেতিয়া আপোনাৰ মনটো ভাল হৈ থাকিব বুলি কৈছে। পৰিয়াল আৰু বিত্তৰ সৈতে সম্পৰ্কিত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে ইতিবাচক ফলাফল লাভ কৰিব। মানে আজিৰ দিনটোত যদি আপুনি পৰিয়ালৰ লগত কথা বতৰা পাতি যদি আপুনি যদি কাম যদি কৰে আপুনি সেই কামত ভাল ফলাফল লাভ কৰিব বুলি কৈছে। একেই সময়তে পৰিকল্পনা এটা ৰূপায়ণ কৰাৰ ফলত মনত সুখ আৰু সান্তনা থাকিব। আজিৰ দিনটোত মানে আপোনাৰ মনটো ভাল লাগিব পাৰে বুলি কৈছে। সময় আপোনাৰ ফালে আছে। আজিৰ দিনটোত সময় আপোনাৰ লগত আছে বুলি কৈছে, কিন্তু সিদ্ধান্ত লোৱাত ইমান সময় ব্যয় নকৰিব যে প্ৰাপ্তিটো আপোনাৰ হাতৰ পৰা আঁতৰি যায়। আজিৰ দিনটোত যদি আপুনি যদি সিদ্ধান্ত লয়, অন্য ব্যক্তিয়ে যদি আপোনাক সিদ্ধান্ত দিয়ে, আপোনাক সিদ্ধান্ত ল'বলৈ কোৱা নাই, এনেই অভাৱত সময় ব্যয় কৰিবলৈ কোৱা নাই। মামাৰ কাষত কিবা এটা বিষয় ভুল বুজাবুজি হ'ব পাৰে। তাৰমানে আজিৰ দিনটোত আপোনাৰ মামাৰ লগত কথা বতৰা পাতিলে আপোনাৰ ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। মই আজি গুৰুত্বপূৰ্ণ কাৰোবাক লগ পাম আৰু কিছু সময়ৰ পৰা চলি থকা সমস্যাবোৰো সমাধান কৰা হ'ব। তাৰমানে আজিৰ দিনটোত আপুনি আপোনাৰ গুৰুত্বপূৰ্ণ মানুহক লগ পাব বুলি কৈছে আৰু আপোনাৰ যদি সমস্যা হয় সেই ব্যক্তিজনে আপোনাক সমস্যাটো সমাধান কৰিব পাৰিব বুলি কৈছে। ই আপোনাক আপোনাৰ ভিতৰত এক নতুন শক্তি আৰু শক্তি অনুভৱ কৰাব। আপোনাৰ মানে নতুন শক্তি আহিব বুলি কৈছে। আপুনি পৰিয়ালৰ সুৰক্ষাৰ বাবে কিছুমান মহান নিয়মো প্ৰস্তুত কৰিব। মানে আজিৰ দিনটোত আপোনাৰ পৰিয়ালৰ সুৰক্ষাৰ বাবে আপোনাক কিছুমান নিয়ম মানি চলিবলৈ কৈছে। শিশুসকলৰ সৈতে কিছু সময় কটাওক। আজিৰ দিনটোত মানে আপুনি আপোনাৰ শিশুসকলৰ লগত কিছু সময় কটাবলৈ কৈছে। আপোনাৰ সহযোগিতা আৰু কোম্পানী পোৱাটোৱে তেওঁলোকৰ বাবে সুৰক্ষা অনুভূতিও আনিব। মানে আজিৰ দিনটোত আপোনাৰ সহযোগিতা আৰু আপোনাক সহযোগিতা ৰাখি অন্য ব্যক্তিৰ লগত কথা পাতিবলৈ কৈছে। আপুনি কিবা হেৰুৱা বা চুৰি কৰিব পাৰে,
তাৰ মানে আজিৰ দিনটোত আপোনাৰ ঘৰৰ বস্তু হেৰাব পাৰে বুলি কৈছে আৰু আপুনিও অন্য বস্তু অন্য ব্যক্তিৰ ঘৰৰ পৰা চুৰি কৰিব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি ককত ৰাখি। এইটো আপোনাৰ সপোন আৰু আশাবোৰ বাজিবলৈ এটা দিন, কিন্তু আনৰ পৰা পৰামৰ্শ লোৱাৰ সলনি আপোনাৰ মনৰ মাত শুনিব আৰু কাম কৰিব। আজিৰ দিনটোত আপুনি কাম যদি কৰে, আনৰ পৰামৰ্শ লৈ আপোনাক কাম এটা কৰিবলৈ দিছে। প্ৰকৃতিয়ে আপোনাৰ বাবে ভাল সুযোগ সৃষ্টি কৰিছে। একে সময়তে যিকোনো স্তব্ধ চৰকাৰী কামো সমাধান কৰিব পাৰি। তাৰ মানে আজিৰ দিনটোত প্ৰকৃতিয়ে আপোনাৰ লগত ভাল সুযোগ সৃষ্টি কৰিছে বুলি কৈছে। আৰু একে সময়তে যদি আপুনি আজিৰ দিনটোত যদি চৰকাৰী কাম যদি কৰে, সেই কামটোত আপুনি সমাধান বিচাৰি পাব বুলি কৈছে। উপাৰ্জনতকৈ অধিক ব্যয়ৰ বাবে মন কিছু পৰিমাণে হতাশাগ্ৰস্ত হৈ থাকিব পাৰে। মানে আজিৰ দিনটোত আপুনি টকা পইচা যদি উপাৰ্জনো কৰে, টকা পইচা আপুনি পোৱাৰ পিছতো আপোনাৰ মনটো ইমান ভাল লাগি নাথাকিব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি সিংহ ৰাখি। গ্ৰহ অৱস্থানবোৰে আপোনাৰ বাবে সৰ্বশ্ৰেষ্ঠ সময় প্ৰস্তুত কৰি আছে। তাৰ মানে আজিৰ দিনটোত আপোনাৰ গ্ৰহ অৱস্থান আপোনাৰ লগত থাকিব বুলি কৈছে ৰাহু কেতু ফালৰ পৰা। ধাৰ্মিক আৰু আধ্যাত্মিক কাৰ্যত বিশ্বাস বৃদ্ধি হোৱাৰ লগে লগে আপোনাৰ চিন্তাধাৰাও ইতিবাচক আৰু সন্তুলিত হৈ পৰিছে। মানে আজিৰ দিনটোত আপোনাৰ চিন্তা বিশ্বাস অনুসৰি আপোনাক চিন্তা কৰিবলৈ কৈছে। ধাৰ্মিক অনুষ্ঠানত অৰ্থনৈতিক বিষয়ত সফলতাই মনটোক সুখী কৰি ৰাখিব। মানে আজিৰ দিনটোত যদি আপুনি অৰ্থনৈতিক বিষয়ত যদি কাম কৰে, আপোনাৰ মনটো সুখী হ'ব বুলি কৈছে। আপুনি ভবা মতে কামটোত সফলতা পাব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কন্যা ৰাখি। আপোনাৰ কিছুমান সপোন সঁচা হ'ব, সেয়েহে কঠোৰ পৰিশ্ৰম কৰক। মানে আপুনি যদি কাম কৰিলে যদি আপুনি সপোন লৈ পেলাই যদি কাম কৰে, সেই কামটোত আপুনি যদি কঠোৰ পৰিশ্ৰম কৰি যদি কামটো কৰে, আপোনাৰ সপোন আজিৰ দিনটোত দিঠক হ'ব পাৰে বুলি কৈছে। গ্ৰহস্থিতিয়ে আপোনাৰ বাবে বহুতো শুভ অনুষ্ঠান সৃষ্টি কৰিছে। মানে গ্ৰহস্থিতি ৰাহু কেতু ফালৰ পৰা আপোনাৰ আজি ভাল বুলি কৈছে। প্ৰতিযোগিতামূলক পৰীক্ষাত শিক্ষাৰ্থীসকলে সঠিক ফলাফল লাভ কৰিব। মানে যিসকল পঢ়া শুনাৰ শিক্ষাৰ্থী, সেইসকলে আজিৰ দিনটোত পৰীক্ষাত ভাল ফলাফল পাব বুলি কৈছে। আত্মীয়সকলৰ সৈতে এটা মেল মিটিঙো হ'ব। মানে আজিৰ দিনটোত আপোনাৰ আত্মীয়ৰ লগত আপোনাৰ মেল মিটিং হোৱা সম্ভাৱনা আছে বুলি কৈছে। অসলতা আৰু অসলতাৰ বাবে কোনো কাম পিছুৱাবলৈ চেষ্টা নকৰিব। মানে আপোনাৰ এলেহুৱা স্বভাৱৰ বাবে আজিৰ দিনটোত আপোনাক কাম পিছুৱাবলৈ কোৱা নাই। সেই কামটো আপোনাক সময়মতে আজিৰ দিনটোত কৰিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি তুলা ৰাখি। জ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু সহযোগিতা আপোনাৰ ওপৰত থাকিব। মানে আজিৰ দিনটোত আপোনাৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আপোনাৰ লগত থাকিব বুলি কৈছে। তেওঁলোকৰ সন্মান বজাই ৰাখিব। আজিৰ দিনটোত আপুনি বয়োজ্যেষ্ঠসকলৰ সন্মান ভালে ৰাখিবলৈ কৈছে। শিশু ফালৰ পৰা চলি থকা যিকোনো সমস্যা সমাধান বিচাৰি মনত শান্তি থাকিব। মানে আজিৰ দিনটোত আপোনাৰ সন্তানৰ বাবে সমস্যা যদি সৃষ্টি হ'লেও আপোনাৰ মনটো ভাল লাগি থাকিব বুলি কৈছে। আপুনি আপোনাৰ ব্যক্তিগত কামবোৰ সঠিকভাৱে মনোনিৱেশ কৰিবলৈ সক্ষম হ'ব। তাৰ মানে আজিৰ দিনটোত আপোনাৰ ব্যক্তিগত কামবোৰ আপুনি যদি কৰে সঠিক সময়ত, আপোনাৰ মনটো ভাল লাগিব বুলি কৈছে। অতিৰিক্ত খৰচে আপোনাৰ মনোবৃত্তিক অলপ বিচলিত কৰিব পাৰে। তাৰ মানে আজিৰ দিনটোত আপোনাৰ টকা পইচা অতিৰিক্ত খৰচ হোৱাৰ ফলত আপোনাৰ মনটো বেয়া লাগিব পাৰে বুলি কৈছে। গতিকে আপোনাৰ বাজেটৰ প্ৰতি অসাৱধান নহ'ব। মানে আপোনাৰ টকা পইচা যদি খৰচ হয়, আপোনাক মনটো বেয়া কৰিবলৈ কোৱা নাই। আপোনাৰ বাজেটৰ প্ৰতি অসাৱধান হ'বলৈ কোৱা নাই আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাখি। ঘৰটো নৱীকৰণ আৰু সজ্জা সম্পৰ্কে পৰিয়ালৰ সদস্যসকলৰ সৈতে কিছু পৰিকল্পনা কৰা হ'ব। তাৰ মানে আজিৰ দিনটোত আপোনাৰ ঘৰখনৰ সদস্যসকলৰ সৈতে আপোনাক কিছু সময় কথা পাতিবলৈ কৈছে আৰু ঘৰত উৎসাহৰ পৰিৱেশ থাকিব। আজিৰ দিনটোত আপোনাৰ ঘৰত আনন্দ ফূৰ্তিৰ মাজেৰে
অন্য ব্যক্তিৰ লগত কটাব পাৰিব বুলি কৈছে। আজি অতিৰিক্ত কামৰ বোজা থাকিব, মানে আজিৰ দিনটোত আপোনাৰ কামৰ বোজা অন্য দিনতকৈ আজিৰ দিনটোত বাঢ়িব বুলি কৈছে। কিন্তু ই ভাল ফলাফলো পাব, সেয়েহে বাকীবোৰ আৰু আমোদৰ প্ৰতি মনোযোগ নিদিব। মানে আপুনি সেই কামটো কৰিলে আপুনি ভাল ফলাফল পাব বুলি কৈছে আৰু আপোনাৰ কামত মনোনিৱেশ কৰিব, মানে আপোনাৰ কামত আজিৰ দিনটোত আপোনাক মন দিবলৈ দিছে। কোনো নিৰ্দিষ্ট বস্তু যিকোনো ধৰণৰ ক্ষতি বা চুৰি পৰিস্থিতিও আছে, মানে আপোনাৰ ঘৰৰ বস্তু আজি চুৰি হ'ব পাৰে বুলি কৈছে। সেইবাবে আজিৰ দিনটোত আপুনি ঘৰৰ বস্তু সাৱধানে ৰাখিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। সম্পত্তি সম্পৰ্কীয় লেনদেন সম্পৰ্কে কিছু ডাঙৰ চুক্তিৰ সম্ভাৱনা আছে। আজিৰ দিনটোত মানে আপোনাৰ সম্পত্তি সম্পৰ্কীয় লেনদেনৰ লগত অন্য ব্যক্তিৰ লগত চুক্তি হ'ব পাৰে বুলি কৈছে। আপোনাৰ কামবোৰ পৰিকল্পিতভাৱে সম্পাদন কৰিব, মানে আজিৰ দিনটোত আপোনাৰ কামবোৰ পৰিপাটি হিচাপে কৰিবলৈ কৈছে। আপোনাৰ সম্পৰ্ক বৃদ্ধি কৰক, তাৰমানে আজিৰ দিনটোত আপোনাৰ সম্পৰ্ক বৃদ্ধি কৰিবলৈ কৈছে। আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব, মানে আপুনি নিশ্চিতভাৱে আজিৰ দিনটোত সফলতা পাব বুলি কৈছে। মনৰ মতে কামটো কৰিলে মন সুখী হ'ব, তাৰমানে আজিৰ দিনটোত আপুনি ভবামতে যদি কাম এটা কৰে আপোনাৰ মনটো আনন্দ হাঁহি ফূৰ্তিৰ মাজেৰে সুখী হ'ব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। আপুনি কিছু সময়ৰ পৰা চেষ্টা কৰি থকা কামবোৰ আজি সেই কামবোৰ সম্পূৰ্ণ কৰাৰ সময় আহি পৰিছে। মানে আপুনি আগৰ পৰা যদি কাম এটা কৰিবলৈ চেষ্টা কৰি আছিলে সেই কামটো আজি কৰিব পাৰিব বুলি কৈছে, সময় আহিছে বুলি কৈছে। আপোনাৰ কঠোৰ পৰিশ্ৰম অনুসৰি আপুনি সঠিক ফলাফল পাব, মানে সেই কামটোত যদি আপুনি পৰিশ্ৰম যদি কৰে সেই কামটোত আপুনি ভাল ফলাফল পাব বুলি কৈছে। কিন্তু মনত ৰাখিব যে ইয়াৰ বাবে আপুনি কৰ্ম প্ৰধানো হ'ব লাগিব, মানে আপোনাক ইয়াৰ বাবে মনত ৰাখিবলৈ কৈছে। সময় অনুসৰি আপোনাৰ প্ৰকৃতিত নমনীয়তা আনিব, তাৰমানে আজিৰ দিনটোত আপোনাৰ সময় অনুসৰি আপোনাক ভাবি চিন্তি কাম কৰিবলৈ দিছে, তেতিয়া আপোনাৰ প্ৰকৃতিত নমনীয়তা আনিব পাৰিব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। আজি আবেলি কিছুমান আকস্মিক লাভৰ দৰে পৰিস্থিতি হ'ব আৰু এই সময়ত কৰা কঠোৰ পৰিশ্ৰমেও অদূৰ ভৱিষ্যতে সঠিক ফলাফল লাভ কৰিব। তাৰমানে আজিৰ দিনটোত আপোনাৰ আবেলি সময়ত আপোনাৰ লাভ হ'ব বুলি কৈছে। আপুনি যদি কাম কৰে, পৰিশ্ৰম কৰি কামটো যদি কৰে, সেই কামটোত আপোনাৰ ভৱিষ্যতে টকা পইচা হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক কামত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে, মানে যিসকল শিক্ষাৰ্থী সেইসকলে আজি প্ৰতিযোগিতামূলক কামত সফলতা লাভ কৰিব পাৰে বুলি কৈছে। টকা পইচা হোৱা সম্ভাৱনা আছে বুলি কৈছে আজিৰ দিনটোত। শেষত আহিছোঁ আমি মীন ৰাশি। আজি আবেলি পৰিস্থিতিবোৰ আপোনাৰ পক্ষত যথেষ্ট ভাল হ'ব, সেয়েহে দিনটোৰ আৰম্ভণিতে আপোনাৰ গুৰুত্বপূৰ্ণ কামৰ পৰিকল্পনা প্ৰস্তুত কৰক। তাৰমানে আজিৰ দিনটোত আপোনাৰ আবেলি সময়খিনি আপোনাৰ ভাল হ'ব বুলি কৈছে। দিনটোৰ আৰম্ভণিতে আপুনি যি কাম কৰে সেই কামটোত আপোনাৰ মন দি কামটো কৰিবলৈ কৈছে। আপোনাৰ কাম সৰ্বশ্ৰেষ্ঠ উপায়েৰে কৰা হ'ব, মানে আজিৰ দিনটোত আপুনি যদি কাম কৰে সেই কামটো সৰ্বশ্ৰেষ্ঠ উপায়েৰে কৰা হ'ব বুলি কৈছে। আপুনি নিজৰ ওপৰত আশ্চৰ্যজনক আত্মবিশ্বাস অনুভৱ কৰিব, মানে আজিৰ দিনটোত আপোনাৰ নিজৰ ওপৰত আত্মবিশ্বাস থাকিব পাৰে বুলি কৈছে। ঘৰৰ এজন জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ বিষয়ে চিন্তা থাকিব, মানে আজিৰ দিনটোত আপোনাৰ ঘৰৰ বয়োজ্যেষ্ঠ লোকৰ বাবে স্বাস্থ্যৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। সেইবাবে আজিৰ দিনটোত আপোনাৰ বয়োজ্যেষ্ঠ লোকক খোৱা বোৱা আপোনাক সাৱধানে খুৱাবলৈ কৈছে আজিৰ দিনটোত। পুনৰ লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছোঁ। আশা কৰোঁ মহাদেৱে সকলোকে মংগল কৰিব, সকলোকে ভালে ৰাখিব, তাৰে কামনা কৰি এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।